ইয়াগুং কেলেংকাৰী কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত উপাচাৰ্য প্ৰাক্তন উপাচাৰ্য উপপঞ্জীয়কৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ এপিডব্লিউৱে মুখা খুলিলে উপাচাৰ্য প্ৰাক্তন উপাচাৰ্য উপপঞ্জীয়কৰ বুধবাৰে পুৱাতে সংবাদমেল সম্বোধন কৰিলে আসাম পাব্লিক ৱৰ্কছ চমুকৈ এপিডব্লিউৱে দুজন লোকৰ দুখন ফটো টেবুলত ৰাখি আৰম্ভ কৰিলে সংবাদমেল প্ৰথমে শুনক এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ মুখেৰে এওঁলোক কোন আজিৰ প্ৰেছ কনফাৰেন্সত আমি তিনিজন মানুহৰ কথা কম এজন হ'ল ৰাজেন্দ্ৰ প্ৰসাদ দাস ভাইচ চেঞ্চেলৰ এজন হ'ল ৰাতুল পাটোৱাৰী ফটোখন দেখাইছোঁ আমি তেখেত ডেপুটি ৰেজিষ্ট্ৰাৰ আৰু এজন হ'ল ডক্টৰ অৰূপজ্যোতি চৌধুৰী উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাস উপপঞ্জীয়ক ৰাতুল পাটোৱাৰী পূৰ্বৰ পঞ্জীয়ক অৰূপজ্যোতি চৌধুৰীৰ বাবে এতিয়া ধ্বংসৰ গৰাহত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এয়া খানাপাৰাস্থিত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় য'ত চলিছে চৰম অৰাজকতা উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাস উপপঞ্জীয়ক ৰাতুল পাটোৱাৰীৰ নেতৃত্বত বিশ্ববিদ্যালয়খনত চলিছে লুণ্ঠনৰাজ এই গুৰুতৰ অভিযোগ অসম পাব্লিক ৱৰ্কছৰ বিশ্ববিদ্যালয়ৰ বহু অনিয়ম অকথিত কাহিনী আনিলে পোহৰলৈ অভিযোগ 1 খানাপাৰাৰ 9 বিঘা মাটিৰ কেলেংকাৰী অভিযোগ অনুসৰি বিশ্ববিদ্যালয়ৰ মাটিখিনি কৃষি বিভাগে দিছিল যদিও সেয়া প্ৰকৃততে নাছিল কৃষি বিভাগৰ মাটি 2017 চনত কৃষি বিভাগে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে 9 বিঘা চৰকাৰী মাটি কে হেণ্ডিকক হস্তান্তৰ কৰিলে কে হেণ্ডিকৰ ল'বই নোৱাৰে আৰু এগ্ৰিকালচাৰৰ মাটি নহয় এইখিনি চৰকাৰী মাটি অভিযোগ 2 108 কোটি টকাৰ 8 মহলীয়া অট্টালিকা নিৰ্মাণৰ নামতো সংঘটিত হৈছিল কেলেংকাৰী ৰাণীত এটা প্ৰকল্প নিৰ্মাণৰ নামতো দুৰ্নীতি হৈছে বিশ্ববিদ্যালয়ত 108 কোটি টকাৰ এটা ভৱন নিৰ্মাণ কৰিলে যিটো আমি এতিয়া দেখিছোঁ কামটো পালে ওম কনষ্ট্ৰাকশ্যন কোন ওম কনষ্ট্ৰাকশ্যনৰ এজন বিষয়া মানে ডাইৰেক্টৰ RSSৰ এজন ডাঙৰ নেতাৰ ভায়েক নে ভতিজাক য'ত পালে নিবিদা নোহোৱাকৈ চৰকাৰী মাটিত 7 মহলীয়া এটা বিল্ডিং 108 কোটি টকাৰ এইটো এটা চিন্তাৰ বিষয় খানাপাৰা বিল্ডিংটো ৰাণী বনাঞ্চলত তাতেও কে হেণ্ডিকৰ মাটি আছে ৰাণী বনাঞ্চলত তেওঁলোকে ঠিক কৰিলে যে আমি মাল্টিমিডিয়া ষ্টুডিঅ' এটা বনাম এইটো হ'ল 5 কোটি টকাৰ অংক 5 কোটি টকা খৰচ কৰিলে মাল্টিমিডিয়া ষ্টুডিঅ'টো কিন্তু নাই তাৰপিছত তেওঁলোকে ঠিক কৰিলে যে এতিয়া কোনফালেদি পইচা মাৰোঁ এইবাৰ তেওঁলোকে চিন্তা কৰিলে যে নহয় আমি ৱাল বনাম তো 45 লাখ টকাৰ এটা ৱালৰ মানে ঠিক কৰিলে বাউণ্ডেৰী ৱাল বনাব সিমানে নহয় প্ৰাক্তন ভিচি ডক্টৰ হিতেশ ডেকাও সংগঠিত কৰিছিল নিযুক্তি কেলেংকাৰী সংগঠনটোৰ অভিযোগ নিজৰ খুলখালিয়েকক নিয়ম বহিৰ্ভূতভাৱে নিযুক্তি দিছিল আচ্ছা নিযুক্তি প্ৰসংগত এগৰাকী আপোনাৰ এগৰাকী ভিচিয়ে তেওঁৰ খুলখালিয়েকক ইয়াত এটা নাম লিখা আছে চাই পাৰে আপুনি কিবা চৌধুৰী বুলি তেওঁ এগৰাকী আমাৰ আকৌ এগৰাকী স্বনামধন্য ভিচি আছিল তেওঁৰ খুলখালিয়েক হয় নামটো কৈ দিম ডক্টৰ হিতেশ ডেকা লগতে বিশ্ববিদ্যালয়খনৰ উপপঞ্জীয়ক ৰাতুল পাটোৱাৰীৰ বিৰুদ্ধে উঠিছে মহিলা কৰ্মচাৰী নিৰ্যাতনৰ অভিযোগ নিজকে জীৱন্ত কালী পূজাৰ নামত বহু মহিলা কৰ্মচাৰী নিৰ্যাতন চলাই ৰাতুল পাটোৱাৰীয়ে এই ৰাতুল পাটোৱাৰী এইজন ৰাতুল পাটোৱাৰী তেওঁ কালী সাধক বুলি কয় আৰু তেওঁ মহিলা কৰ্মচাৰীবিলাকক ফোন কৰে লগ ধৰি পেলাই কয় যে মই কালী পূজা কৰোঁ মই কালী সাধক মই জীৱন্ত কালীৰ পূজা কৰোঁ মই মহিলাৰ তেজেৰে পূজা কৰোঁ আৰু তেওঁ সকলোকে কি কৰে তেওঁলোকৰ মানে সেই মহিলাবিলাকক তেওঁ মাতে যে অমুকটো মন্দিৰত আহিব মই মহিলাৰ তেজেৰে জীৱন্ত কালী পূজা কৰোঁ মই কালী সাধক উপাচাৰ্য ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ সকলো অভিযুক্তৰ অনিয়মৰ বিৰুদ্ধে ইতিমধ্যে ৰাজভৱনত শপতনামা দাখিল কৰিছে এপিডব্লিউৱে কে হেণ্ডিকৰ কেলেংকাৰীটো আমি অসম চৰকাৰক জনালোঁ গভৰ্ণৰক জনালোঁ আপোনাৰ 25 নৱেম্বৰৰ দিনাখন এইখন আমি এফিডেভিট গভৰ্ণৰক দিলোঁ 200 কিমান পাতৰ এই এফিডেভিটখনৰ গোটেইখিনি তথ্য ইয়াতে দিয়া আছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আদালতত আছে প্ৰায় 12টা গোচৰ প্ৰায়বোৰ গোচৰতে আদালতত মুখ থেকেচা খাইছে বিশ্ববিদ্যালয়ে কি এনে ৰহস্যজনক কাৰণত আইনৰ সুৰুঙাৰে হাৰি গৈছে এওঁলোক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়োতা এতিয়া প্ৰশ্ন হৈছে প্ৰায় 200ৰো অধিক পৃষ্ঠাৰ শপতনামাত লিখা অভিযোগৰ পাছত ৰাজ্যপালে সেই অভিযুক্তৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়াহে হ'ব লক্ষণীয়
কেমেৰা পাৰ্চন বঞ্জিত দাসৰ সৈতে গুৱাহাটীৰ পৰা বিনয় কলিতাৰ ৰিপৰ্ট NTV+।